অনুষ্ঠানটো কেনেকুৱা লাগিছে? আচলতে যদিও প্ৰতিকূল বতৰ, ৰাইজৰ উদ্যম দেখিছেনে? দেখিছো, ভাল লাগিছে। বৰষুণ দিছে যদিও আছে। গালিনে ৰঙালী হৈ চিনিবই নোৱাৰি, ভোজৰ আয়োজনে চেলেকাই কুঁৱাৰী। নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ ওলগ জনাইছোঁ। জিতুলটো এইটো চুলি দীঘলটো কি চাই থাকিব লাগিছে? নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকে জানে আমাৰ মাজত এক স্মৃতি সজীৱ কৰি ৰাখি ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজত নাই। তেখেতক সুঁৱৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আজি আমাৰ যিটো ভোগালীৰ এনিশা অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। বিহুতি নামেৰে তিনিটি আখৰে কোনেনো লিখিলে শিৰত, ঘূণেও নধৰে মামৰেও নধৰে আমাৰ অসমীয়া সমাজৰ মাজত। জয় জয়তে আজি আমি আহি উপস্থিত হৈছোঁ শান্তিপুৰবাসী ৰাইজৰ মাজত, আৰু শান্তিপুৰ অৰুণমুখী যুৱ সংঘৰ উদ্যোগত আৰু শান্তিপুৰবাসী ৰাইজৰ সহযোগত এটা বিশাল অনুষ্ঠান আয়োজন কৰিছে। ইতিমধ্যে আপোনালোকক আমি এটা ড্ৰোন শ্বটৰ জৰিয়তে দেখুৱাইছোঁ। চাওক, এই গাঁওখনৰে ককা আইতা খুৰা খুৰী দাদা বাইদেউ লগতে ভণ্টি ভাইটিৰ লগতে মোৰ বন্ধুবৰ্গ তথা বহু বিহুপ্ৰেমী ৰাইজ আজি এই অনুষ্ঠানটোত উপস্থিত হৈছেহি। এয়া আমি পোনপটীয়াভাৱে আপোনালোকক দেখুৱাই আছোঁ। পোনপ্ৰথমে এটি গীতৰ মাজেৰে আৰম্ভ কৰিব বিচাৰিছোঁ। আজি মনটো বহুত বেয়া, সেয়েহে ৰাজীৱ ককাইদেউৰ এটি গীতে গাব লৈছোঁ। ক'ৰবাত যদি কিবা কিবি ভুল হয় ক্ষমা কৰিব, আৰু আপোনালোকেও তেওঁক শ্ৰদ্ধাঞ্জলি জনাই অলপমান মোৰ লগত সহায় কৰিব, হ'বনে? ঠিক আছে বাৰু। অসম আজি ৰক্ষাটোৰে অসম আজি ৰক্ষাটোলে গ'ল অসমীয়া, সমানে বাংলাদেশী বিকৃত হৈ গ'ল অসমীয়া, অসমৰ ভাষা সংস্কৃতি।
জয় অসম বুলি সকলোৱে গায়। জয় অসম বুলি সকলোৱে গায়। জয় অসম বুলি সকলোৱে গায়। জয় সেই খোলাখনৰ খেতি কৰে। ঐ সোমালে ইংৰাজী নতুন ঐ পালেহি ভোগালী বিহু ঐ নেপাতি কেনেকৈ থাকো। হয়নে? সকলো জীয়ৰী আহিব লাগে, নাচিব লাগে, তেতিয়া ভাল লাগিব গাই। ঐ সেই খোলাখনৰ খেতি ঘৰ সোমালে ইংৰাজী নতুন চন পালেহি ভোগালী বিহু নেপাতি কেনেকৈ থাকো। ঐ কেৰাহীত পাতি শাক কোমোৰা অঙঠা গাহৰি খৰিকা কলহৰ উতলা মিঠা ভাত দেখাইনো কেনেকৈ থাকো। ঐ মেজিৰে শুৱনিয়ে জানৈ খৰিনো কি নকৰা ভেলা ঘৰৰ শুৱনি নৰা। এই বিহুৰে শুৱনিয়ে জানৈ তুমি আমাৰ নাচনী জাকতে ঐ দিলি কি থকা। আই জয় ঘূৰি ঘূৰি হিতৰে উৰুকা ৰাতি ঐ মাজনী হিতৰে উৰুকা ৰাতি। এই ৰাতিৰে ৰাতিটো হাৰে নাথাকিলে কৰিমনো গৈ পাতি চুৰি ঐ মাজনী আৰু আনিম দেউৰা ভাঙি। ঐ পিঠা পুৰি তুমি খাই থাকিবা খিৰিকী ফাকে চাম তুমি মাজনী খিৰিকী ফাকে চাম আই জয় ঘূৰি ঘূৰি ঐ নকৈ ধানৰে খুন্দিলা মাজনী নকৈ ধানৰে চিৰা। ঐ মাথোতে চিৰাৰে ডেকা মন বহে চুকানো বাছে বাতি দিবা ঐ মাজনী চুকানো হাতে বাতি দিবা। ঐ তামোলখনি কাটি হাততে নি দিবা হাততে হাত লগাই দিবা ঐ মাজনী হাতত হাতে লগাই দিবা। ঐ সেই খোলাখনৰ খেতি ঘৰ সোমালে ইংৰাজী নতুন চন পালেহি ভোগালী বিহু নেপাতি কেনেকৈ থাকো। ঐ কেৰাহীত পাতি শাক কোমোৰা অঙঠা গাহৰি খৰিকা কলহৰ উতলা মিঠা ভাত দেখাইনো কেনেকৈ থাকো। ঐ দেখাইনো কেনেকৈ স্যাৰ লোকে লোকাৰণ্য হৈ পৰিছে চৌপাশ। প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। জানো শ্যাম সোণোৱালৰ লগতে সমূহ মহংবাসী ৰাইজক আৰু শিল্পীসকলক ভোগালীৰ ওলগ জনাইছোঁ। স্যাৰ অনুষ্ঠানটো কেনেকুৱা লাগিছে? ইমান লোকে লোকাৰণ্য হৈ পৰিছে চৌপাশ। মহং অঞ্চলৰ এই শান্তিপুৰ
চুকটোত এয়া প্ৰথম ভোগালী উৎসৱ গতিকে তেওঁলোকে প্ৰথম পৰ্যায়ত যি উলহ মালহেৰে একত্ৰিত হৈ স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটো পৰিচালনা কৰিছে তাতকৈ আৰু সুন্দৰ একো হ'ব নোৱাৰে গতিকে উদ্যোক্তাসকললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ছাৰ যিহেতু ভোগালীৰ এনিশা এই ভোগালীৰ এনিশাত যদি আপুনি খুব ধুনীয়াকৈ লিমাৰিক লিখি থাকে তো এই অনুষ্ঠানৰ পৰা আপোনাৰ পৰা এটা এফাকি লিমাৰিক যদি পাওঁ খুব ভাল লাগিব মই চেষ্টা কৰোঁ বাৰু মই 3টিমান গাই দিওঁ খুব কম সময়ত নিশ্চয় ছাৰ ভোগালী নে ৰঙালী ঐ চিনিবই নোৱাৰি ভোজৰ আয়োজনে চেলেকাই কুঁৱাৰী ভেলাঘৰত বিবিধ খেলা ঢোলে তালে নাচৰ মেলা ন হাজত পাকৈত কাজত জীয়ৰী বোৱাৰী দ্বিতীয়টি দিছোঁ গাহৰিক পাহৰিলে হ'ব জানি ভোগালীৰ ভোজ নিষিদ্ধ কৰিহে বঢ়ালে বেজাৰ বুলবুলি মহ যুঁজ কেকাই গেঠাই দিও ঢেকি গোটেই হাঁহ মাছ পুৰুহে কি থৰক বৰক কৰোঁ দেহা নপৰ যেন মাটিতেই খোজ ভেলাঘৰলৈ ঠেলাই লিংগ পুং স্ত্ৰী উভয় ক্লিব পৰম্পৰাৰে আগবঢ়াই মাহ প্ৰসাদৰ শৰাই বধূ জীৱ ৰজাৰ দৰে খৰিপাতৰ খৰি বজাৰ ভাল লাগিবই খাতি অসমীয়া প্ৰজাৰ মাখিৰ প্ৰৱেশ নিষিদ্ধ গাখীৰৰ টেকেলি প্ৰিয় নহ'ব প্ৰিয় ৱাও কি ধুনীয়া ছাৰৰ কাৰণে এটা হাত চাপৰি লাগে ধন্যবাদ ছাৰ পুনৰ লগ পাম ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যি কি নহওক আমি অনুষ্ঠানৰ কাষতে আমাৰ ছাত্ৰ নেতা পৰাগদা আছে আমি পৰাগদাৰ ওচৰলৈ আহিব বিচাৰিছোঁ পৰাগদা অকণমান মাজলৈ যাব বিচাৰিছোঁ ইমান এটা ধুনীয়া পৰিৱেশ আৰু এই শান্তিপুৰবাসী ৰাইজে ইমান ধুনীয়াকৈ ওলাই আহিছে ভোগালীৰ নিশাজত আৰু গীত মাত কথা কবিতা সকলোবোৰ আমি দেখিবলৈ পাইছোঁ আচলতে এই অনুষ্ঠানটোৰ পৰা আপুনি কি ক'ব বিচাৰিব আমাৰ বৰডুমচা লাইফৰ দৰ্শকসকলে দেখি আছে অসমবাসী ৰাইজেও দেখি আছে নিশ্চিতভাৱে প্ৰথমে মই আপোনালোক সদৌতিলৈ বৰডুমচা লাইভৰ তৰফৰ পৰা আৰু এই অনুষ্ঠানৰ পৰা সৰু অসমবাসীলৈ ভোগালী বিহুৰ ওলগ যাচিলোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শেহতীয়াকৈ হ'লেও সকলোৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে এই অনুষ্ঠানটিৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে সঁচাকৈ এই অনুষ্ঠানত উপস্থিত থাকিব পাই নিজকে খুব ভাল লাগিছে মই এইখন গাঁৱৰ এজন সন্তান হিচাপে যি মহং শান্তিপুৰ ঔদ্যোগিক যুৱ সংঘই যি ভোগালী এনিশা নামেৰে যি বৃহৎভাৱে আয়োজন কৰিছে নিশ্চিতভাৱে উপস্থিত থাকিব পাই নিশ্চয় ভাল লাগিছে নিশ্চয় ধন্যবাদ আচলতে যিসকল আমাৰ উঠি অহা নৱপ্ৰজন্ম আছে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে শৈক্ষিক দিশটো আমি আগুৱাই লৈ যাব লাগিব নিশ্চিতভাৱে আচলতে এই প্ৰেক্ষাপটৰ পৰা অকণমান আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে উদীয়মান যুৱতী আছে আচলতে তেখেতলোকক প্ৰেৰণাৰে এটা শুভেচ্ছামূলক বাৰ্তা নিশ্চিতভাৱে যিহেতু বৰ্তমান যি কম্পিটিটিভ যুগ যি প্ৰতিযোগিতাৰ যুগ এই প্ৰতিযোগিতাৰ আমি নিজকে সফল কৰিবলৈ হ'লে আমি প্ৰথমেই আমি গুৰুত্ব দিবলৈ আমি শিক্ষাৰ অবিহনে আমি কেতিয়াও আমি আগবাঢ়ি যাব নোৱাৰোঁ আমি এই সাংস্কৃতিক ক্ৰীড়া সকলোবোৰ দিশৰ গুৰুত্ব দিয়াৰ উপৰিও আমি বিশেষকৈ শিক্ষাটোৱে গুৰুত্ব দিব লাগিব গতিকে আমাৰ উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক এটাই মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ শিক্ষাটো অৰ্থাৎ তেওঁলোকৰ যি পঢ়াৰটো তেওঁলোকে প্ৰথম গুৰুত্ব দিয়ক তাৰ পাছত তেওঁলোকে পঢ়াৰ সমান্তৰালভাৱে ক্ৰীড়া সাংস্কৃতিক সকলো দিশতে তেওঁলোকে গুৰুত্ব দি আগবাঢ়ি যাওক তাকে মই কামনা কৰিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীলৈ সদৌমৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটাপেঙি আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আচলতে এয়া পৰাগ মৰাণ আপোনালোকে সকলোৱে চিনি পায় বৰডুমচা লাইফকো মই ক'ব বিচাৰিছোঁ এয়া এইখন গাঁৱৰে এজন উজলি থকা ভূটা তৰাৰ দৰে পৰাগ মৰাণ দা আছে আৰু তেখেতৰ পৰা ইমান ধুনীয়াকৈ বহুমূলীয়া বক্তব্য আগবঢ়ালে ধন্যবাদ ভোগালীৰ এনিশাত ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ আপোনালোকৰ সকলোৰে জনপ্ৰিয় এখন চিনাকি মুখ দীপক গগৈ দীপক অনুষ্ঠানটো কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আৰু কি ক'বা আজি ইমান লোকাৰিণ হৈ পৰিছে অনুষ্ঠানটো হয় আজি শান্তিপুৰবাসীৰ ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে আজি এটা খুবেই মৰ্মান্তিক দিন যিহেতু আমাৰ মাজত আজি খুবেই জনপ্ৰিয় আৰু লগতে জাতি মাতি ভেটিৰ বাবে গান গাই যোৱা
আমাৰ শদিয়া ককাইদেউ আমাৰ মাজত নাই। তথাপিও এনেকুৱা এটা মুহূৰ্তটো আপোনাৰ বাবে আজি এনেকুৱা এটা অনুষ্ঠান ইমান সুন্দৰভাৱে আয়োজন কৰিছে, তাৰ বাবে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু উদ্যোক্তা সমিতিকো মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটা ভোগালী বিহুৰ অনুষ্ঠান এটা আয়োজন কৰাৰ বাবে। খুবেই ভাল লাগিছে। নিশ্চয় আজি ভোগালীৰ এই নিশা খুব ধুনীয়াকৈ অৰুণমুখী যুৱ সংঘ আৰু শান্তিপুৰবাসী ৰাইজে আয়োজন কৰিছে। কি গীত শুনাবা আমাক? হয়, মই পোনপ্ৰথমে ৰাজীৱ শইকীয়া ককাইদেৱে এটা গীত খুব গায় তেখেতে, সুৰেৰে উপচি পৰা দিচাং মুখৰ দনিশা। সেই গীতটি মই সেই গীতটিৰে আজি অনুষ্ঠানটো মই আৰম্ভ কৰিম। নিশ্চয়। দিচাং মুখৰ একা সকলো সহযোগ কৰিব দেই। দিচাং মুখৰ একা বেকা দীঘলীয়া তাতে নানাজন নানা ৰঙৰ সমনৰ ঘাট। হ'বনে নাই? উপচি পৰা দিচাং মুখৰ দনিশা হাঁহিতে মুকুতা ভৰা তুমি জানো দেখিছা। সুৰেৰে উপচি পৰা দিচাং মুখৰ দনিশা হাঁহিতে মুকুতা ভৰা তুমি জানো দেখিছা। দেখা ঢালি গাইছিলোঁ ৰে ৰাতি গান, চোতাৰ হাতৰ চাপৰিয়ে ধৰিছিলে প্ৰাণ। হাতি গাইছিলোঁ ৰে ৰাতি গান, চোতাৰ হাতৰ চাপৰিয়ে ধৰিছিলে প্ৰাণ। মই আজিও ৰাখিছোঁ বুকু, মই আজিও ৰাখিছোঁ বুকু, তোমাৰো সপোন ছবি আছে যে মন ৰাখিছোঁ মন, আছে যে মন ৰাখিছোঁ মন। মুখত একা বেকা দীঘলীয়া তাতে নানাজন নানা ৰঙৰ এবাৰ বিহু গাম ন? যিহেতু ৰাজীৱ শইকীয়া ককাইদেউ এইটো খুবেই প্ৰিয় গীত আছিল, সেইকাৰণে মই আজি এই অনুষ্ঠানটো তেখেতৰ এই প্ৰিয় গীতটিৰে আৰম্ভ কৰিলোঁ। এতিয়া মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। চবে সহযোগ কৰিব লাগিব কিন্তু দেই। এই দেখিছে না এৰাবলৈ ইমান ধুনীয়াকৈ নাচিছে, ঠিক আছে? ঐ মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। মৰমত মাতিছোঁ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। ঐ কতেনো হৈ আছিলা বিচাৰি ঐ ফুৰালা, কতেনো হৈ আছিলা বিচাৰি ঐ ফুৰালা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা, জানো কিয়নো তুমি মোক বলিয়া কৰিলা।
কৰি সপোনত মৰমি আকাশে চাপি লগত কিয়নো যোৱা গয়া কৰি মৰম নোহোৱা কৰোৱা হিয়া জোৰৈ নপৰা মৰম নোহোৱা কৰোৱা হিয়া জোৰৈ নপৰা জানো মনমতলীয়া তোমাক দেখাৰ পৰা জানো মনমতলীয়া তোমাক দেখাৰ পৰা একেলগে এইবা এনেকে উঠিলে নহ'ব কিন্তু দেই ভাল লাগিছে পিছফালে ইমান সুন্দৰকে উপভোগ কৰি আছে সুন্দৰ আজয় ওই নেকি পেপাৰ মাটি হিতি পেপাৰ মাতে শুনি ৰবকে নোৱাৰি নেকি পেপাৰ মাটি হিতি পেপাৰ মাতে শুনি ৰবকে নোৱাৰি ওই নদী নদী মাজুলী নবুজো মৰমুকি নদী নদী মাজুলী নবুজো মৰমুকি জানো ৰাখিবা তুমি মোক বুকুতে সাৱটি জানো ৰাখিবা তুমি মোক বুকুতে সাৱটি একেলগে বঢ়িয়া মৰমত মাতিছোঁ তোমাক জানে মনি তুমি মোৰ বুকুৰে পহিলা বাকৰ মনি নিশ্চয় দীপক খুব ধুনীয়াকৈ আমাক গীত শুনালা ভাল লাগিলে হিম যেন চেঁচা পৰি আছিল এটা বৰফৰ দৰে টুকুৰা হৈ আছিল তাত তুমি খুব ধুনীয়াকৈ মানে গলাই দিলা বহুত ভাল লাগিল পুনৰ লগ পাম আমি এবাৰ পুনৰ সংগীতৰ মাজেৰে যাব বিচাৰিছোঁ আমাৰ মাজত কণ্ঠশিল্পী আছে আমন্ত্ৰিত কণ্ঠশিল্পী জিতুল জৰ্টত আমি এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী জিতুল জৰ্টত এয়া হৈছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী আচলতে সামাজিক মাধ্যমত খলকনি তুলি থকা জিতুল জৰ্টত আচলতে জিতুল জৰ্টতক আজি আমি ভোগালীৰ নিশা শান্তিপুৰ গাঁৱতো আমি লগ পাইছোঁ এই পৰিৱেশটো কেনেকুৱা লাগিছে লোকে লোকাৰণ্য হৈ আছে চৌপাশ ভাল লাগিছে বহুতেই ভাল লাগিছে কিন্তু মানে আজি এটা দুখৰ বিষয় আমি মানে এটা ভাল গায়ক মৰমৰ এজন মানুহ আমি আজি হেৰুৱাব লগা হ'ল সেই গতিকে যিমানখিনি ভাল লাগিব লগা হৈছিলে সেই ভাল লগাখিনি আমি অনুভৱ কৰিব পৰা নাই আজিৰ দিনটোত সেই গতিকে অকণমান বেয়া লাগিছে বাকী চব ঠিক ঠাক জাতি মাটি ভেটিৰ কেটিৰ ৰক্ষাৰ সৈতে গান গোৱা ৰাজীৱ শদিয়া ককাইদেউৰ কথাই কৈছে নিশ্চয় হয় হয় আৰু ৰাজীৱ শদিয়া ককাইদেউ আমাৰ মাজত নাই যদিও তেখেতৰ আত্মাৰ চিৰশান্তি কামনাৰে পুনৰ আপোনাৰ গীতৰ অনুষ্ঠানলৈ আগুৱাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ কি খবৰ সকলোৱে ভালনে এ মজা ভোগালীৰ প্ৰস্তুতি ঘৰে ঘৰে কেনেকুৱা চলিছে পিঠা পনা বনিছে নাই কাইলৈ চবৰ ঘৰে ঘৰে খাবলৈ আহিম হ'ব নহয় আজি কোনে কোনে নাচিব এতিয়া এই কোনে কোনে নাচিব হাতখন অকণমান দাঙি দিয়কচোন তাৰমানে তিনি ভাগৰ এভাগেহে নাচিব ন সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা মোৰ
নাচনী দেহা মন কৰে নাই যায় আই দেহা মন কৰে নাই যায় সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা নেব হাতখন মেলি দিয়ক জপনা খুলোতে কি কথা কৈছিলা জানিও নাজানা বুজিও নুবুজা জপনা খুলোতে কি কথা কৈছিলা জানিও নাজানা বুজিও নুবুজা মনৰে আমনি মোৰ দেহ চুন্তৰণি নাই মনৰে আমনি মোৰ দেহ চুন্তৰণি নাই সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা মিনা আতিয়াতি বান্ধিলা মিনা আগফালৰ জপনা মিনা ইমান তলৈ মাতিও মিনা ওলাই দেখা নিদিলা মিনা আতিয়াতি বান্ধিলা মিনা আগফালৰ জপনা মিনা ইমান তলৈ মাতিও মিনা ওলাই দেখা নিদিলা কি যে কৰো কতে মৰো গৈ কি যে কৰো কতে মৰো গৈ কি খাই পাহৰো কি খাই পাহৰো কি খাই পাহৰো তোমাক সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা সোণালী ধাননি জানৈ যা লখিমী দাৱনী জানৈ যা ভাল লাগিছে কিন্তু এফালে ধুনীয়াকে নাচি থকা দেখিছো এফালে অকণমান কিবা এটা ঠাণ্ডা লাগিছে পানীটো অকণমান কম হ'ল নেকি আজিকালি মানে কি হয় ছোৱালীসকলেও নাচনীৰ ওপৰত নাহে গাৰ্লফ্ৰেণ্ডৰ ওপৰতহে আহে এতিয়াও কাৰোবাক কাৰোবাক কৈ আছে নেকি ঘৰলৈ সোনকালে আহিবা দেই এই জিতুলটো এইটো চুলি দীঘলটো কি চাই থাকিব লাগিছে কৈ আছে নাই বয়ফ্ৰেণ্ডসকলে ভালকে কৈ দিয়া কৈ আছে মেছেজ এটি কৈ দিয়া জিতুলে ভণ্টিৰ ওপৰতহে চাইছে বেয়া চকুৰে চোৱা নাই বুলি হে এবাৰ কি কাম কওক বিহু দহে গ'লো বামে গ'লো বিয়া বাৰু কথা ক'লে বুকু কপেটো চেছ ৰঙাজান কোনে কোনে গাব গাবনে
আছে একবাৰ চাওঁ দেই দহে গলো বিয়া বাৰু কথা ক'লে এ মজা ঐ কাইলৈ ৰাতি পুৱাব দেহা ঐ কোনে চোতাল হাৰিব মাৰে এটি ঝাৰু লৈ দেহা ঐ ইনাই বিনাই কান্দিব কাইলৈ ৰাতি পুৱাব দেহা ঐ কোনে চোতাল হাৰিব মাৰে এটি ঝাৰু লৈ দেহা ঐ ইনাই বিনাই কান্দিব কাষত থকা ভাইটিয়ে দেহা ঐ বুজাবলৈ ধৰিব বুজাবলৈ ধৰিব আহি তুমি আহিলা আঁতৰি দেহা ঐ মূৰতে লৈ উৰণি মাৰাৰ মৰমেৰি থৈ দেহা ঐ হলাহি ঐ বোৱাৰী ল'ব জানো পাৰিবা দেহা ঐ নতুনকে আদৰি নতুনকে আদৰি তুমি পূবৰে বেলিটি ঐ মৰম পূবতে ওলাব পূবতে ওলাব পশ্চিমলৈ পৰিব লাহে লাহে পৰি ঐ মৰম সময়ো বাগ হৰিব সময়ো বাগ হৰিব যৌৱনে ঐ নাথাকে যৌৱনে ঐ নাথাকে ঐ জীৱনৰ জখলা ঐ মৰম বগাব ঐলা ভাগিব বগাব ঐলা ভাগিব এখুজি ঐ দুখুজি কৰি ঐ কুজৰ চেৱে চেৱে ঐ মৰম কান্দিব ঐলা ভাগিব কান্দিব ঐলা ভাগিব অকলে ঐ নিজানত অকলে ঐ নিজানত বহি ঐ কাইলৈ ৰাতি পুৱাব দেহা ঐ কোনে চোতাল হাৰিব মাৰে এটি ঝাৰু লৈ দেহা ঐ ইনাই বিনাই কান্দিব কাষত থকা ভাইটিয়ে দেহা ঐ বুজাবলৈ ধৰিব বুজাবলৈ ধৰিব আহি বুজাবলৈ ধৰিব বুজাবলৈ ধৰিব আহি বুজাবলৈ ধৰিব বুজাবলৈ ধৰিব আহি থেংক ইউ জিতুল দত্তই খুব ধুনীয়াকৈ আমাক নচোৱালে খুব ধুনীয়া ধুনীয়া বিহু গীত গালে আমি যি কি নহওক পুনৰবাৰ আমাৰ মাজত আমন্ত্ৰিত অন্যতম কণ্ঠশিল্পী আছে সুদূৰ দলৰ পৰা আহিছে মনোজ দত্ত আমি মনোজ দত্ত মঞ্চৰ কাষলৈ বিচাৰিছোঁ এয়া আপোনালোকে দেখিছে মনোজ দত্ত সুদূৰ দলৰ পৰা আহিছে কেনেকুৱা লাগিছে লোকে লোকাৰণ্য হৈ পৰিছে চৌপাশ খুব ভাল লাগিছে আজি ইমান সুন্দৰ এটি অনুষ্ঠান আহি খুব ভাল লাগিলে দেখি আৰু বিশেষকৈ আজি খুব দুখজনক বিষয় আমাৰ মাজৰ পৰা এজন বহুত সুন্দৰ কণ্ঠশিল্পী নোহোৱা হৈ গ'ল সেয়ে আজি ইমানো মনটো ভাল লগা নাই তথাপিও বিহুৰ যিটো নিয়ম সেইটো কৰিব লাগিব হয় কি ক'ব ইমান আমাৰ শান্তিপুৰবাসী ৰাইজ কিন্তু গোটেই গোট খাই আছে কি ক'ব ৰাইজক
ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি ইয়াত গীত পৰিৱেশন কৰিবলৈ সকলোৱে ইমান কষ্ট কৰি ৰখি আছে ভোগালীৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ সন্ধিয়াৰ পৰা আহি মনোদত্ত ইমান ধুনীয়াকৈ গীত গালে তেখেতৰ কাৰণে এটা বিশাল হাত চাবই লাগে ধন্যবাদ যি কি নহওক আমি পুনৰ লগ পাম মনোদত্তক এয়া আমাৰ মাজত আমন্ত্ৰিত অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী আস্থা মেধি অনুষ্ঠানটো কেনেকুৱা লাগিছে আচলতে যদিও প্ৰতিকূল বতৰ ৰাইজৰ উদ্যম দেখিছেনে দেখিছোঁ ভাল লাগিছে বৰষুণ দিছে যদিও আছে নিশ্চয় এই ৰাইজসকলক লৈ কিবা ক'ব বিচাৰিবা নেকি ধন্যবাদ জনাইছোঁ সকলোলৈকে নিশ্চয় আচলতে সংগীত শিল্পীসকলে কথা কোৱাতকৈ গীত গাই বেছি ভাল পায় আমি গীতেৰে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ
আমাৰ বৰডুমচাৰ স্থানীয় আৰু উদীয়মান কণ্ঠশিল্পী আস্থা মেধিয়ে খুব ধুনীয়াকৈ আমাক গীত গাই শুনালে তেখেতৰ কাৰণে এটা বিশাল হাত চাপৰি লাগে আমাৰ আস্থা মেধিহঁতৰ নিচিনা আৰু নতুন নতুন ছিংগাৰ ওলাব লাগিব হয়নে যি কি নহওক আমি আস্থাৰ লগত আকৌ কথা পাতিম বা আকৌ নাচিম আস্থাৰ লগত যি কি নহওক আস্থাৰ লগত আকৌ আমি নাচিম কিন্তু আৰু দুগৰাকী যিহেতু কণ্ঠশিল্পী আছে তেখেতলোকক আমি আমন্ত্ৰণ জনাই লওঁ আস্থা আকৌ কথা পাতিম আৰু গানো শুনিম ঠিক আছে নিশ্চয় চলক গানলৈ যাওঁ
ফুলে ফুলে ভরিছে ঘুমে নাহৰ পৱন বান্ধৱী তুলিছে ও জাননী তুমিয়ে মোৰ কামনা প্ৰাৰ্থনা তুমিয়ে মোৰ জীৱন ভৰসা তুমিয়ে মোৰ বুকুৰে কৰি ও জাননী তুমিয়ে মোৰ কামনা প্ৰাৰ্থনা তুমিয়ে মোৰ জীৱন ভৰসা তুমিয়ে মোৰ বুকুৰে কৰি মরণত পিছু তুমি যাবে মনে তুমি বুকুরে বাবা তোর মরি মরণত পিছু তুমি যাবে মনে তুমি বুকুরে বাবা তোর মরি ওই কোতে আসিয়া ওই সারি ওই ফুলা কোতে বিহু
পল্লৱ দেৱীৰে ইমান ধুনীয়াকৈ আৰু মাধুৰ্য ইমান ধুনীয়াকৈ আমাক গীত গাই শুনালে তেখেতলোকৰ কাৰণে এটা বিকাশ ধন্যবাদ। আমি এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অন্যতম জনপ্ৰিয় উদীয়মান কণ্ঠশিল্পী সত্যজিৎ খাপৰাল। ভাল লাগিছে আপুনি সকলোকে দেখি বৰষুণৰ বতৰটো যে ইমান ভালকৈ ধুনীয়াকৈ সহায় সহযোগ কৰি আছে, ভাল লাগিব তেনেকৈ নাচি থাকিলে। বৰষুণৰ বতৰ যিহেতু অকণ ঠাণ্ডা লাগিবই, গাটো ইফাল সিফাল কৰিলে বেছি ভাল লাগিব। বেছি কথা নকওঁ, অকণমান ৰাতিও হ'ল। আমাৰ মাধুৰ্য শইকীয়া লগত আছে, আমি দুজনে লগতে গীত পৰিৱেশন কৰিম। গতিকে প্ৰথমতে মই মান ধৰি গাব লৈছোঁ দেই, সকলোৱে সহায় কৰিম দেই। ইতিমধ্যে সত্যজিৎ খাটৱালে খুব ধুনীয়াকৈ আমাৰ মাজত গীত গাই শুনালে, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আমাৰ খৰিসকল আছে, খৰিহঁতৰ ওচৰলৈ যাব বিচাৰিছোঁ, যিহেতু সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। সামৰণি মৰাৰ প্ৰাক্ষণতে আমি খৰিক লগ পাইছোঁ। খৰি, কেনেকুৱা আজি অনুভৱ? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ
আমাৰ 1 নং মহং শান্তিপুৰ সকলো ৰাইজৰ সহযোগত আজি আমাৰ ভোগালীৰ এনিশা বহুত ভাল লাগিলে। সকলোৱে আমি উপভোগ কৰিলোঁ, বহুত ভাল লাগিলে আমাৰ। নিশ্চয় আৰু এজন ব্যক্তি আছে, আমি পুনৰবাৰ আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। এয়া হৈছে মহং যুৱ সংঘৰ সন্মানীয় সাধাৰণ সম্পাদক ৰত্নকান্ত মৰাণ ডাঙৰীয়া আৰু এই অৰুণমুখী যুৱ সংঘৰ উপদেষ্টা, নহয় জানো? আমি এই যে অনুষ্ঠানটো আজি উপভোগ কৰিলোঁ, এই যে আপোনালোকে অনুষ্ঠানটো বৰডুমচা লাইভত চালে, আচলতে এই যুৱকসকলৰ নেতৃত্বতেই এই এটা সুন্দৰ লোকে লোকাৰণ্য হৈ পৰা এটা অনুষ্ঠান আপোনালোকে চাবলৈ পালে। আমি আচলতে শেষ কৰিবলৈ গৈছোঁ। এই ক্ষণত আপোনাৰ আজি এই অনুষ্ঠানটোৰ পৰা প্ৰতিক্ৰিয়া এটা শুনিব বিচাৰিছোঁ। হেল্ল', সদৌ শেষত সকলোলৈ আমি অৰুণমুখী যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ অবিহনে আমাৰ এই অনুষ্ঠানটি ইমান সুন্দৰভাৱে আমি ৰূপায়ণ কৰাৰ এতিয়াও সক্ষম নহ'লোঁ হয়। গতিকে সদৌ শেষত সকলো ৰাইজক আমি অশেষ ধন্যবাদ জনাইছোঁ আৰু অনিচ্ছাকৃতভাৱে আমাৰ নিশ্চয় কিছু ভুল ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক। গতিকে তাৰ প্ৰতিও আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ আৰু অনাগত দিনত আমি আগবাঢ়ি যাব পৰাকৈ আমাক যাতে ৰাইজে এনেদৰে সহায় সহযোগিতা আগবঢ়ায় আৰু দিহা পৰামৰ্শ আগবঢ়ায় তাকে কামনা কৰিছোঁ আৰু সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ ওলগ জনাইছোঁ। সকলোৰে ভাল হওক আৰু অতি দুখৰ বিষয়ে আপোনালোকে সকলোৱে গম পায়, সদৌ শেষত আমাৰ জনতাৰ শিল্পী আমাৰ ৰাজীৱ শদিয়া ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা গুচি গ'ল। গতিকে এই চেগতে তেখেতলৈও আমি বিদেশ আত্মাৰ সদগতি কামনা কৰিছোঁ। সদৌ শেষত সকলোকে ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ। ধন্যবাদ ৰত্নকান্ত বৰা ডাঙৰীয়া। আপোনালোকে বৰডুমচা লাইভৰ যি ভোগালীৰ নিশা আমি শান্তিপুৰ গাঁৱৰ পৰা প্ৰচাৰ কৰিলোঁ। ইয়াত কিছু ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, ইয়াৰ বাবে মাৰ্জনা কৰিব বুলি আশা ৰাখিছোঁ আৰু আজিৰ যিটো ভোগালীৰ নিশা অনুষ্ঠান বৰডুমচা লাইভৰ ইমান